বিদ্যালয় নে গোহালি হাল ৰাজধানী মহানগৰীৰ এখন বিদ্যালয়ত এজন অধ্যক্ষৰ ভীষণ খং উঠিছে হেড ছাৰ আজিৰ খঙত টিংৰি জোলা মুখত লগাই দিব নালাগে দূৰত ৰাখকচোন অলপ দূৰত ৰাখক মুখত লগাই সোমাই দিব নেকি মুখত আনিব মিছা কথা কিন্তু ছাৰ ছাত্ৰ আপোনালোকৰ লাইন বেয়া হয় না নহয় ইন্টেনশন ভাল নেকি ৰুমে চাই আহক মুঠৰ ওপৰত ছাৰৰ আগত কথা ক'লেই বিপদ অনিবাৰ্য শিক্ষাৰ্থীৰ খঙৰ ভমকত অধ্যক্ষই ছাত্ৰক দিলে প্ৰাণে মৰাৰ ভাবুকি মানে আমি প্ৰিন্সিপাল ছাৰক লাইন বেয়া হৈছে এইটো কথা ক'বা গিছোঁ ছাৰে কৈছে কি বাৰে বাৰে তহঁতৰ লাইন বেয়া ঠিক নকৰোঁ যায় আৰু একবাৰ কমপ্লেইন দিবা গেলি গল কাটি পেলাব বুলি এনেকুৱা দম দিছে আৰু একবাৰ কমপ্লেইন গেলি ৱালত মাথা মাৰি মাথা চাথা ফাটাই দিব এনেকুৱা গালি পাৰিছে তোমাৰ গল কাটিম বুলি কোনে কৈছিলে প্ৰিন্সিপাল ছাৰে আমাক মাৰিছে আমি বেলে লাইনটো বেয়া কৰিছোঁ নাচুৰবান্দা শিক্ষাৰ্থীও বিদ্যালয়ৰ অধ্যক্ষৰ সকলো কুকৃতিক কেমেৰাৰ আগত উদঙালে গণেশ মন্দিৰৰ ভুক্তভোগী শিক্ষাৰ্থীয়ে এনেকৈ ক্লাছ কৰা ডেস্ক বেঞ্চ খুব কম নেকি তোমালোকৰ ইয়াত নহয় ইয়াতে ডেস্ক বেঞ্চৰ প্ৰায়ে অভাৱ হয় মানে কিন্তু মানে পিছত বহিবলৈ খুব গৰম হয় ফেন নাই ফেন নচলে বৰষুণ দিলে চিলি ফুটা হয় টিং ফুটা হয় পানী পৰে কেঁচু ওলাই গোন্ধ গণেশ মন্দিৰৰ চৰকাৰী বিদ্যালয়ত অধ্যক্ষৰ ব্যাগুম দুৰ্নীতি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক যোগান ধৰা মিড ডে মিলৰ পৰা আৰম্ভ কৰি স্কুল পৰিচালনালৈকে চৰকাৰে নৱম দশম শ্ৰেণীৰ বিনামূলীয়া কৰিলে কি হ'ল অতিৰিক্ত ফিজ লাগিবই ছাৰক ছাত্ৰ ছাত্ৰীৰ ফিজ লৈও বৃহৎ অনিয়ম অভিযোগ বিদ্যালয়ৰ ছাত্ৰ গোটৰ ছাৰে ভাবিছে মই গণেশ স্কুলখন মই কিন্তু যেতিয়া এইখন স্কুল স্থাপিত হৈছিলে এই স্কুলখনৰ নামত আপোনাৰ গণেশ মন্দিৰ বুলি আপোনাৰ স্থাপিত হৈছিলে আৰু এই স্কুলখনৰ নামত আপোনাৰ বহুত আমাৰ ইয়াতে যিমান আপোনাৰ ৰাইজে বনাইছিলে কিন্তু ছাৰে ভাবি আছে মই প্ৰিন্সিপাল মই সেই বস্তুটো ভাবি থাকিলে আমি ছাত্ৰ সন্থা আমি নামানো অধ্যক্ষক অতি সোনকালে ইয়াৰ পৰা বৰখাস্ত কৰিব লাগে আৰু যকেই নহওক ইয়াত নতুন এজন অধ্যক্ষ দিব লাগে আমাৰ স্পষ্ট দাবী এইবাৰ দেখুৱাইছোঁ আন এক দৃশ্য স্কুলত গুদামত পচিছে মিড ডে মিলৰ বস্তাই বস্তাই চাউল গোন্ধত মুখ কুচাইছে শিক্ষাৰ্থীয়ে সেই গেলা চাউলকে মাহেকৰ মূৰত দুই এদিন একেদৰে বাৰান্দাত কুকুৰ মেকুৰীৰ দৰে দিয়া হৈছে শিক্ষাৰ্থীক গণেশ মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এয়া মধ্যাহ্ন ভোজন ছাত্ৰ ছাত্ৰীসকলক এয়া মধ্যাহ্ন ভোজন দুপৰীয়া যোগান ধৰা হৈছে কিন্তু কিমান দিন এটা মাহত তেওঁলোকে মধ্যাহ্ন ভোজন পায় জানিবলৈ চেষ্টা কৰিম আমি এই মাহত কিমান দিন দিছে ছাৰ বাইদেউ তোমালোকক এসপ্তাহটো দিয়ে কেতিয়াবা নিদিয়ে বুধবাৰে কণী দিয়াৰ কথা কিন্তু কণী দিয়া নাই আজি ভাত খাইছোঁ সদায় নিদিয়ে মাজে মাজে ভাত নিদিয়ে লগা আৰু বেয়া গোন্ধ আৰু ভাত দালি অকল গোন্ধ ওলাই নেকি গোন্ধ কোনেও নাখাই পেলাই যায় দিয়ে সপ্তাহত কেইদিন বুলি নাই কেতিয়াবা গেছৰ প্ৰব্লেম আহে সেইটো সিদিনাখনে বন্ধ থাকে তাৰপিছত আৰু কেতিয়াবা আমাৰো প্ৰব্লেম হয় সিদিনাখনে আমাৰ অহা নহয় এই আগষ্টৰ মাহত এসপ্তাহমান বনোৱা গৈছে আৰু চাউল ওলাওঁতে পোক ওলায় বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ বহিবলৈ সুব্যৱস্থা নাথাকিলেও কিন্তু স্কুলৰ ভিতৰত চানাৱালাক ফ্ৰী এণ্ট্ৰি হেড ছাৰৰ মুঠৰ ওপৰত গণেশ মন্দিৰ স্কুলত এতিয়া হেড ছাৰ হৰমোহন বৈশ্য ছাৰে উঠি ৰজা বহি ৰজা অধ্যক্ষৰ এনে ময়মতালিত বিদ্যালয়ত ছাত্ৰ গোটে এতিয়া দাবী তুলিছে বিতৰ্কিত অধ্যক্ষক বৰ্খাস্তৰ ভিডিঅ' জাৰ্নেলিষ্ট ৰামুৰ সহযোগত ভাস্কৰ জ্যোতি শৰ্মা ৰিপৰ্ট প্ৰাগ নিউজ